এলিমেন্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব। অৱশ্যে সেকেন্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব, কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছোঁ। আমাৰ স্কুলবিলাকত হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিলে, মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে। যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলোঁ আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে, যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ। গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে। শিক্ষা বিভাগে কেইবা হাজাৰো, বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম। সেই হলেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3 7600, গ্ৰেড 4 5000, পুলিচত 6434, এলিমেন্টাৰী এডুকেশ্যনত 5550 গৰাকী শিক্ষক, সেকেন্ডাৰী এডুকেশ্যনতো প্ৰায় 8000 শিক্ষক, এই গোটেই অৰ্থাৎ প্ৰায় 35000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল, বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ। ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল, নিকা নিযুক্তি মোৰ দায়বদ্ধতা আছিল। বহু সময়ত বহুতে কয় যে মেৰিটত নিযুক্তি পাইছোঁ, চৰকাৰক কিয় খাতিৰ কৰিব লাগে। পংকিলতাৰ দিনত ৰাজনৈতিক দৃষ্টিৰ পৰা আঁতৰি মেধাৰ ভিত্তিত নিযুক্তি দিয়া সিদ্ধান্তই ৰাজনৈতিকভাৱে আমাক কৰবাত বহুত ক্ষতি কৰে। আনকি আমাৰ দলৰ মানুহবিলাকো বা আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকো কেতিয়াবা মন বেয়া কৰে যে আমি দল কৰোঁ কিন্তু চাকৰি আমি নাপাওঁ। তথাপিতো মেৰিটত নিযুক্তি দিয়া মোৰ এক দায়বদ্ধতা আছিল আৰু সেই দায়বদ্ধতা পালন কৰাৰ বাবে মই আকৌ এবাৰ সাজু হৈছোঁ। বহুদিন অসমত বহু ধৰণে নিযুক্তি হৈছিল, কিন্তু মেধাৰ ওপৰত নিযুক্তি এনেকৈ কেতিয়াও হোৱা নাছিল। 1 লাখ নিযুক্তি সমাপ্ত কৰি নিৰ্বাচনী সভাবিলাকত মই যি ধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ যে মই আৰু 50,000 নিযুক্তিৰ ব্যৱস্থা কৰিম, তাৰ প্ৰতি ধাৱমান হৈছোঁ।